গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি আপোনাৰ বাবে কঢ়িয়াই আনিছে বহু নতুন সুযোগ আৰু শুভ লক্ষণ। হিন্দু পঞ্জিকা অনুসৰি আজি 25 ছেপ্টেম্বৰ 2025 বৃহস্পতিবাৰ, আহিন মাহৰ 8 তাৰিখ আৰু শুক্লপক্ষ চতুৰ্থ তিথি, স্বাতি নক্ষত্ৰ আৰু চন্দ্ৰ তুলা ৰাশিত অৱস্থিত। প্ৰিয় দৰ্শক, আজি এই বিশেষ অৱস্থানে আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন আনিব, কোন ৰাশিয়ে আজি আটাইতকৈ ভাগ্যৱান দিন বুলি বিবেচনা কৰিব আৰু কোনে অলপ সাৱধান হ'ব লাগিব। গতিকে জানো আহক মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ 12টা ৰাশিৰ আটাইকেইটা ৰাশিৰ আজিৰ ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। আজি কঢ়িয়াই আনিব নতুন সুযোগ। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে লাভৰ সম্ভাৱনা আছে। কৰ্মসংস্থাপনত থকাসকলে নতুন দায়িত্ব লৈ উৎফুল্লিত হ'ব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। পুৰণি বিবাদৰ সমাধান হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব। বিত্তীয় লেনদেনত সাৱধানতা অৱলম্বন কৰা আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা। প্ৰেমৰ জীৱনটো অধিক মধুৰ হৈ পৰিব আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। সন্ধিয়াটো মনোৰঞ্জন আৰু আত্মনিৰীক্ষণত কটাব। ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি আৰ্থিকভাৱে ভাল দিন হ'ব। বাকী থকা ধন লাভ কৰিলে আনন্দৰ সৃষ্টি হ'ব। ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনা সফল হ'ব। কৰ্মসংস্থাপনত থকাসকলে হয়তো নতুন প্ৰকল্পত সুযোগ পাব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। প্ৰেমৰ সম্পৰ্ক সতেজ আৰু গভীৰ হৈ পৰিব। ঘৰতে কোনোবা শুভ অনুষ্ঠানৰ বিষয়ে আলোচনা হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। আপোনাৰ স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু টোপনিৰ অভাৱৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিনিয়োগৰ বাবে দিনটো অনুকূল। সন্ধিয়াত প্ৰাৰ্থনাই ইতিবাচক শক্তি কঢ়িয়াই আনিব। ভাগ্যৰ ৰং বগা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি পৰিব। আপোনাৰ পৰামৰ্শ কৰ্মক্ষেত্ৰত শলাগ লোৱা হ'ব। নতুন চুক্তি বা আপোনাৰ চুক্তিয়ে লাভৱান হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু নতুন উৎসৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱন আপোনাৰ সুখী হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। ভ্ৰমণৰ সম্ভৱ দেখা গৈছে, যিটো লাভজনক হ'ব। বিশেষকৈ আপোনাৰ ধৰি লওক চৰ্দি আৰু ফ্লুৰ পৰা আঁতৰি থাকিবলৈ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আধ্যাত্মিক সাধনাৰ প্ৰতি আগ্ৰহ বাঢ়িব। বন্ধু বান্ধৱীৰ সৈতে সন্ধিয়াটো কটাবলৈ সুযোগ পাব। ভাগ্যৰ ৰং যদি চোৱা হয় সেউজীয়া আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি যিহেতু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৱেগিকভাৱে তাৎপৰ্যপূৰ্ণ হ'ব আৰু পাৰিবাৰিক সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হ'ব আৰু পুৰণি প্ৰকল্পবোৰো সম্পূৰ্ণ হ'ব পাৰে। বিত্তীয় বিষয়ত ভাৰসাম্য ৰক্ষা কৰক আৰু বৃহৎ বিনিয়োগৰ পৰা আঁতৰি থাকক। কৰ্মসংস্থাপনত থকাসকলৰ পদোন্নতি বা নতুন দায়িত্বৰ লক্ষণ দেখা গৈছে। সফলতা লাভ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। বিবাহিত জীৱনত প্ৰেম আৰু বুজাবুজিৰ প্ৰাধান্য থাকিব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। আপুনি ধৰ্মীয় বা সামাজিক কাম কাজত অংশ লোৱাৰ সুযোগ পাব। সন্ধিয়া এজন পুৰণি বন্ধু লগ পালে আনন্দৰ সৃষ্টি হ'ব। আপোনাৰ যদি ভাগ্যৰ ৰং যদি চাওঁ বগা আৰু আপোনাৰ ভাগ্যৰ সংখ্যা 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি দিনটো হ'ব উত্তেজনা আৰু উৎসাহেৰে ভৰা। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প কাম কৰাৰ সুযোগ পাব আৰু আপোনাৰ নেতৃত্বৰ শলাগ লোৱা হ'ব। ব্যৱসায়িকসকলে লাভ আৰু নতুন ক্লায়েণ্টে লাভ কৰিব পাৰে। নতুন ক্লায়েণ্ট আপোনাৰ লাভ কৰিব পাৰে আৰু যিহেতু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব।
আৰু বিনিয়োগে লাভৱান হ'ব। প্ৰেম জীৱনত ৰোমাঞ্চ বৃদ্ধি পাব আৰু আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। পাৰিবাৰিক জীৱন সুখেৰে ভৰি পৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল ফলাফল দেখিব। পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পৰা উপশম পাব পাৰে। ভ্ৰমণে লাভৱান হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভাগ্যৰ ৰং সোণালী আৰু আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 1। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি ভাৰসাম্য ৰক্ষাৰ দিন। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মত অলপ পলম হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখক। আপোনাৰ আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব আৰু আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। নতুন ব্যৱসায়িক অংশীদাৰৰ বিষয়ে আলোচনা কৰাটো উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। পৰিয়ালৰ ভিতৰত সম্প্ৰীতি বজাই ৰখাটো অতি প্ৰয়োজনীয়। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে। বিশেষকৈ পেট আৰু কঁকালৰ বিষত নিজৰ স্বাস্থ্যক অৱহেলা কৰাৰ পৰা বিৰত থাকক। ধ্যান আৰু যোগে মনৰ শান্তি আনিব। আপোনাৰ যদি ভাগ্যৰ ৰং যদি আমি চাওঁ সেউজীয়া আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি যিহেতু তুলা ৰাশিৰ আমাৰ বন্ধু বান্ধৱীসকলৰ বাবে কঢ়িয়াই আনিব ভাগ্য। বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব আৰু আপোনাৰ কেৰিয়াৰে নতুন উচ্চতা উপনীত হ'ব। কৰ্মসংস্থাপনত থকা সকলে পদোন্নতি বা দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যিসকল ব্যৱসায়িক আছে, যি ব্যৱসায়ৰ লগত জড়িত আছে, যিসকল আমাৰ বন্ধু বান্ধৱী, তেখেতসকলৰ আজি লাভজনক চুক্তি কৰাৰ সম্ভাৱনা আছে আৰু আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। আৰু পাৰিবাৰিক আপোনাৰ জীৱনটো যদি চোৱা হয় সুখী হ'ব আৰু ঘৰতে হয়তো শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব। প্ৰেমৰ যদি আমি চাওঁ, প্ৰেমৰ সম্পৰ্কবোৰ আনন্দ আৰু সতেজতাৰে ভৰি পৰিব আৰু স্বাস্থ্য আপোনাৰ ভাল হ'ব, কিন্তু বতৰৰ পৰিৱৰ্তনৰ পৰা সাৱধান। আধ্যাত্মিক কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ভাগ্যৰ ৰং যদি আপোনাৰ চোৱা হয় নীলা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। আপোনাৰ ধাৰণাবোৰ কৰ্মক্ষেত্ৰত মূল্যৱান হ'ব আৰু আপুনি হয়তো ডাঙৰ ডাঙৰ প্ৰকল্পত সফলতা লাভ কৰিব। আপোনাৰ আৰ্থিক যদি চোৱা হয় আৰ্থিক অৱস্থা ভাল হ'ব আৰু টকা উপাৰ্জনৰ নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত অংশীদাৰিত্ব লাভজনক হ'ব। আপোনাৰ পাৰিবাৰিক জীৱন যদি চোৱা হয় শান্তিপূৰ্ণ হৈ থাকিব। ৰোমান্টিক মুহূৰ্তবোৰ প্ৰেমত কটাব। যিহেতু প্ৰতিযোগিতামূলক যদি আমাৰ ল'ৰা ছোৱালী, আমাৰ যিসকল বন্ধু বান্ধৱী, আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলৰ কাৰণে পৰীক্ষাত ছাত্ৰ ছাত্ৰী সফল হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য যিহেতু স্বাভাৱিক হ'ব, কিন্তু চকুৰ সমস্যাৰ পৰা আপুনি আঁতৰি থাকক। আৰু সন্ধিয়া সময়ত ভ্ৰমণ বা আনন্দত কটাব পাৰে। আৰু শুভ ৰং যদি আপোনাৰ চোৱা হয় ৰঙা আৰু শুভ যদি সংখ্যা যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজি যিহেতু ধনু ৰাশিৰ আমাৰ বন্ধু বান্ধৱীসকলৰ বাবে প্ৰগতিৰ দিন। আপোনাৰ কেৰিয়াৰে নতুন দিশ ল'ব আৰু আপোনাৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হ'ব। আৰু ব্যৱসায়ত লাভ আৰু সম্প্ৰসাৰণৰ সম্ভাৱনা থাকে। আপোনাৰ যিহেতু আৰ্থিক দিশ যদি চোৱা হয় অৱস্থাত শক্তিশালী হৈ থাকিব আৰু বিনিয়োগ লাভজনক হ'ব। আপোনাৰ পাৰিবাৰিক জীৱনত সম্প্ৰীতি আৰু প্ৰেম থাকিব। বিবাহিত জীৱন সুখী হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু স্বাস্থ্য আপোনাৰ ভাল হ'ব, কিন্তু আপুনি খাদ্য তালিকাত ভাৰসাম্য ৰক্ষা কৰক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু ভ্ৰমণ সম্ভৱ হ'ব পাৰে। আৰু শুভ ৰং যদি আপোনাৰ চোৱা হয় হালধীয়া আৰু শুভ সংখ্যা যদি চোৱা হয় 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি যিহেতু মকৰ ৰাশিৰ আমাৰ যিসকল বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটো কৰ্মক্ষেত্ৰত সফলতা আৰু সন্মান কঢ়িয়াই আনিব। আপোনাৰ কঠোৰ পৰিশ্ৰমে ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ীসকলে লাভ দেখিব আৰু নতুন প্ৰকল্প কাম আৰম্ভ কৰিব পাৰিব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ থাকিব। ল'ৰা ছোৱালীয়ে আনন্দ কঢ়িয়াই আনিব, যিহেতু প্ৰেম সম্পৰ্কবোৰ সতেজ হৈ পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰী সফল হোৱাৰ সম্ভাৱনা আছে আৰু স্বাস্থ্যৰ স্বাভাৱিক হ'ব, কিন্তু অত্যাধিক কাম কৰিলে ভাগৰুৱা হ'ব পাৰে। সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। আপোনাৰ যদি শুভ ৰং যদি চোৱা হয় বাদামী আৰু শুভ সংখ্যা যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি যিহেতু কুম্ভ ৰাশি আমাৰ বন্ধু বান্ধৱীসকলৰ কাৰণে মিশ্ৰিত দিন হ'বলৈ গৈ আছে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত ইতিবাচক ফলাফল দিব, কিন্তু সহকৰ্মীসকলৰ লগত আপুনি মতানৈক্য হ'ব পাৰে।
আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। ব্যৱসায়ত আপুনি নতুন বিনিয়োগ কৰাৰ আগতে সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰক। পাৰিবাৰিক জীৱনত কিছু উত্থান পতনৰ সন্মুখীন হ'ব আৰু সংগীৰ সৈতে যোগাযোগ কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মূৰৰ বিষ বা টোপনিৰ সমস্যা চিন্তাৰ বিষয় হ'ব পাৰে। ধ্যান আৰু যোগাসন লাভজনক হ'ব। আপোনাৰ ভাগ্যৰ ৰং যদি আমি চাওঁ যে নীলা আৰু ভাগ্যৰ যদি আপোনাৰ সংখ্যা যদি চোৱা হয় 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় আপোনাৰ মীন ৰাশি। মীন ৰাশিৰ আজি আমাৰ বন্ধু বান্ধৱীসকলৰ যদি চোৱা হয় সৃষ্টিশীল, আজি যিহেতু সৃষ্টিশীল কামৰ বাবেও আজি এটা ভাল দিন হ'ব। কৰ্মসংস্থাপনত থকাসকলে নতুন দায়িত্ব লাভ কৰিব আৰু যিহেতু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল অতি সোনকালে হ'ব। আৰু ব্যৱসায়িকসকলে আৰ্থিক লাভ আৰু নতুন সুযোগৰ অভিজ্ঞতা লাভ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। পাৰিবাৰিক জীৱন সুখী হ'ব আৰু সন্তানৰ মাজত আনন্দ পাব। আৰু প্ৰেম যদি চোৱা হয়, প্ৰেম জীৱনত ৰোমাঞ্চ আৰু বুজাবুজি বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু বতৰৰ পৰিৱৰ্তনৰ পৰা সাৱধান হওক। সন্ধিয়া আধ্যাত্মিক সাধনাৰ প্ৰতি প্ৰবল হ'ব। আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় গোলাপী আৰু আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 2। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আজিৰ দিনটোৰ দৈনিক ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে কমেণ্টত জয় মাতা দি বুলি কমেণ্ট কৰিব। আৰু যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।